এটা ব্ৰেকিং নিউজ কলিয়াপুৰত 4 গৰু চোৰ আটক কলিয়াপুৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত জখলাবন্ধা থানাৰ আৰক্ষীয়ে অভিযান চলাই 4 গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চোৰকেইটা ঢিং থানাৰ অন্তৰ্গত বৰবিলৰ চিৰাজুল ইছলাম, ৰূপহীহাট থানাৰ অন্তৰ্গত চিৰাজুল ইছলাম, আইনুদ্দিন আৰু নুৰুল উদ্দিন। জব্দ কৰা গাড়ী দুখনৰ নম্বৰ হৈছে AS05L1684 আৰু AS01DG8665। কলিয়াপুৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম। হয় কওক, আপোনালোকে গৰু চোৰ 4জন ধৰি আনিছে, ক'ৰ পৰা? হয়, যোৱাকালি নিশা আমি সন্মানীয় SDPO কলিবছৰ নেতৃত্বত বাগৰি আইচি খুচৰাৰ দল আৰু আমাৰ থানাৰো এটা জখলাবন্ধা থানাৰ এটা দল, আমি 2 জেগাত চ'ৰ্চ ইনফৰমেশ্যন মতে দুখন আমি গৰু চোৰৰ গাড়ী আটক কৰোঁ আৰু 4জন লোক গৰু চোৰৰ লগত জড়িত লোক আমি কৰায়ত্ব কৰোঁ। আৰু তেওঁলোক ক'ৰ? তেওঁলোক বৰবিল ঢিং থানাৰ আণ্ডাৰৰ বৰবিলৰ চিৰাজুল ইছলাম, ৰূপহী থানাৰ অন্তৰ্গত কাঞ্চনপুৰৰ চিৰাজুল ইছলাম, এজন জেগামাৰী ৰূপহীহাট থানাৰ আণ্ডাৰ আইনুদ্দিন আৰু এজন ৰূপহীহাট থানাৰ কাৱৈমাৰী গাঁৱৰ নুৰনবী। তেওঁলোক ক'ৰ পৰা কৰায়ত্ব কৰিছে? দুজনক বাগৰি আউটপোষ্টৰ আমাৰ পুলিচৰ আই চি আৰু SDPOৰ মানে চ'ৰ্চ ইনফৰমেশ্যনৰ ডিৰেকশ্যন অনুসৰি 2জন বাগৰি আউটপোষ্টে কৰায়ত্ব কৰে, গৰুসহ 3টা গৰুসহ, আৰু 2জন আমাৰ জখলাবন্ধা থানাৰ এলেকাৰ ৰাগলু ওচৰত আৰু অন্য এখন গাড়ী আমি 2টা গৰুসহ আমি 2জন লোকক কৰায়ত্ব কৰোঁ। কেইখন গাড়ী জব্দ কৰিছে? 2খন গাড়ী জব্দ কৰা হৈছে। 2খন গাড়ীত কেইটা গৰু উঠা হৈছে? বাগৰি থানাত 3টা গৰু আৰু আমাৰ জখলাবন্ধা থানাৰ ৰাগলুত 2টা গৰু, তাৰে এটা গৰু মৰি আছে। কলিয়াপুৰত বিভিন্ন সময়তে গৰু চোৰৰ উপদ্ৰৱ চলি আছে, আপোনালোকে অভিযান কি অব্যাহত ৰাখিব? অভিযান অব্যাহত ৰখা হৈছে। আগতেও আমি গৰু চোৰক কৰায়ত্ব কৰা হৈছে, গাড়ী আমি চিজ কৰিছোঁ আগতে, আৰু দৈনিক এই ক্ষেত্ৰত আমি পদক্ষেপ লৈ আছোঁ আগলৈ। আপুনি এইটো কথা উল্লেখ কৰক যে সন্মানীয় SDPO কলিয়াবৰ শ্যামন্ত শৰ্মা ছাৰৰ নেতৃত্বত আমি জখলাবন্ধা থানা লগতে আমাৰ বাগৰি আউটপোষ্টৰ আৰক্ষী দলে ৰাতি গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আমি 4জন লোকক গৰুসহ আৰু বাহনসহ আমি কৰায়ত্ব কৰিছোঁ, আৰু তেওঁলোকক মহামান্য আদালতত আজি হাজিৰ কৰা হয় আৰু ৰিমাণ্ডত অনা হৈছে অধিক সোধপোছৰ বাবে। আৰু এটা বৃহৎ গেং আমি ইতিমধ্যে 4জন আটক কৰিছোঁ আৰু ভৱিষ্যতে আৰু তেওঁলোকৰ এই কাৰ্যৰ লগত জড়িত অন্য পদকেইজনক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। গৰু চুৰি কাৰ্যৰ মাষ্টাৰ মাইণ্ড নেকি? মূল গোটেই গেংটো ৰূপহীহাট বা ঢিং সেইফালৰ পৰাই হয়। তেওঁলোকক অতি সোনকালে তেওঁলোকক কৰায়ত্ব, বাকী অন্য পদকেইজন কৰায়ত্ব কৰিম।